জাতীয় বিদ্যালয় ছয়গাঁৱৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান। ডিচেম্বৰ আৰু 1 জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ। অন্তিম দিনটোত নপুৰণি শিক্ষাৰ্থী শিক্ষকসকলৰ দ্বাৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয়। নপুৰণি শিক্ষাৰ্থীৰ সন্মিলনত আৰু কৃতি শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আবেলি সংগীতানুষ্ঠানত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী প্ৰবীণ বৰাই। 2025 চনত আমি 1 জানুৱাৰীত আমি ৰূপালী জয়ন্তী শুভাৰম্ভ কৰিছিলোঁ আৰু আহি আমি ক্লজিং চেৰেমনিত উপস্থিত হৈছোঁ। যোৱাকালি আমাৰ প্ৰথম দিন আছিল। প্ৰথম দিনত ৰাতিপুৱা আমি 9 বজাত পতাকা উত্তোলনেৰে আমাৰ এই ৰূপালী জয়ন্তী ক্লজিং চেৰেমনি আৰম্ভণি কৰিছিলোঁ। তাৰপিছতে বৃক্ষৰোপণ শ্বহীদ তৰ্পণ কাৰ্যসূচী আমি সমাপন কৰিছিলোঁ বিশিষ্ট ব্যক্তিৰ দ্বাৰা। আৰু আজি সাংস্কৃতিক অনুষ্ঠান চলিছিল। যোৱাকালি ৰংমেলা অনুষ্ঠান, বঁটা বিতৰণী অনুষ্ঠান চলিছিল। আৰু আজি দ্বিতীয় দিনা তথা অন্তিম দিনৰ প্ৰথম কাৰ্যসূচী আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে সমাপন হ'ল। আপোনালোকে গম পাইছে। এতিয়া আছে আমাৰ সতীৰ্থ সন্মিলন চলি আছে। তাৰপিছতে আমাৰ ৰংমেলাৰ কিছু অনুষ্ঠান বাকী আছে, সেইখিনি আজি আমি প্ৰদৰ্শন কৰিম। তাৰপিছতে আমাৰ নিমন্ত্ৰিত শিল্পী আছে প্ৰবীণ বৰা, অসমৰ বিখ্যাত শিল্পী গায়ক। তেখেতক আমি আজি নিমন্ত্ৰণ কৰিছোঁ ইয়াত মানে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ কাৰণে। তেখেতে 3:30 তেওঁলোক অনুষ্ঠান আৰম্ভ কৰিব। আশা কৰোঁ ইয়াত সকলো ৰাইজৰ সহযোগিতা পাম আৰু আপোনালোকৰ সহযোগিতাই আমাক উৎসাহিত কৰিব বুলি আমি ভাবোঁ। আপোনালোক আটাইলৈকে বিদ্যালয়ৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে যে 2001 চনত আমাৰ বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে আৰু বিদ্যালয়ে আহি আজি 25টা বছৰত উপনীত হ'ল। এই 25টা বছৰত উপনীত হোৱা উপলক্ষে ইতিমধ্যে 1/1/2025 তাৰিখে আমি ৰূপালী জয়ন্তী বৰ্ষৰ 25খন পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰিছিলোঁ আৰু যোৱাকালি আৰু আজিৰ দিনটো আমি সামৰণি অনুষ্ঠান হিচাপে উদযাপন কৰি আহিছোঁ। ইতিমধ্যে আমাৰ সভাপতি মহোদয়ে কোৱাৰ দৰে আমি যোৱাকালি প্ৰথমতে পতাকা উত্তোলন কৰিছিলোঁ, শ্বহীদ তৰ্পণ কৰিছোঁ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ আৰু লগতে ৰংমেলা অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এই দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথমতে শোভাযাত্ৰা আছিলে। শোভাযাত্ৰাৰ পিছতে আমাৰ প্ৰতিষ্ঠা সন্মিলন আছে আৰু ইয়াৰ পিছতে আমাৰ শৈক্ষিক দিশৰ ওপৰত এখনে আলোচনা সভা আহ্বান কৰা হৈছে। চেবাৰ ৰঞ্জুমণি মহন্তই এই সভাত হাত ধৰিব আৰু তাৰপিছতে আমাৰ এজন বিশিষ্ট ব্যক্তি সংগীত পৰিৱেশনৰ কাৰণে আজি আমি নিমন্ত্ৰণ কৰিছোঁ। তেখেত আমাৰ মাজত 4টামান বজাত উপনীত হ'ব। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2001 চনত প্ৰতিষ্ঠা হৈ এই 25টা বছৰত জাতীয় বিদ্যালয় ছয়গাঁৱে বৃহত্তৰ ছয়গাঁও এলেকাত এক বৃহৎ অৱদান আগবঢ়াইছে। প্ৰায় প্ৰতিটো বছৰে আমাৰ বিদ্যালয়ৰ পৰা 100% ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হয়। যোৱা কেইবাটা বছৰতো ছয়গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পৰীক্ষা কেন্দ্ৰ আছে। এই পৰীক্ষা কেন্দ্ৰত আমাৰ বিদ্যালয়ে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াতকৈ বেছি ভাল ফলাফল দি পৰৱৰ্তী সময়ত আগবঢ়াই লৈ যাম। আমি এই অনুষ্ঠানত আপোনালোক আটাইৰে সহযোগ কামনা কৰিছোঁ আৰু আমাৰ মাজত উপস্থিত থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।